Dear students and friends, মই আজিৰ এই ভিডিঅ'টোত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সবিলাক কেনেদৰে লিখিম, কেনেকৈ আমি চিনাক্ত কৰিম আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সবিলাক পৰীক্ষাত আমি কেনেদৰে শৰ্টকাট নিয়মৰ মাধ্যমত কাৰেকশ্যন কৰিবলৈ শিকিব পাৰিম সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাবা। মই তোমালোকক প্ৰকৃততে শিকাবলগীয়া একো নাই, তোমালোকে বহুতখিনি জানাই, মই জনাখিনি কেৱল তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম কথা হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স কাক বোলে বা প্ৰেজেন্ট পাৰফেক্ট টেন্স কি বা প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি কেনেকৈ চিনি পাম। বৰ্তমান কালত এইমাত্ৰ কোনো কাম কৰা বা হোৱা বুজালে আমি তাক প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কওঁ। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ যে বৰ্তমান সময়ত অৰ্থাৎ আমি যি সময়ত আছোঁ এইটো সময়ত কোনো এটা কাম, কোনো এটা ঘটনা এইমাত্ৰ শেষ হৈ গ'ল আৰু সেই কামটোৰ এটা ফলাফল বা এটা ৰেজাল্ট থাকিব লাগিব, তেতিয়া সেইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব। নিশ্চয় তোমালোকে বুজিব পাৰিছা। তেতিয়াহ'লে প্ৰেজেন্ট পাৰফেক্ট টেন্স কি? প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ল বৰ্তমান সময়ত অলপ আগতে কোনো কাম শেষ হৈ গৈছে, কামটো অলৰেডি ফিনিছ, কামটো কিন্তু নাই, সেই কামবিলাক প্ৰকাশ কৰা সেন্টেন্সবোৰেই হ'ব আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স। এতিয়া অসমীয়া সেন্টেন্স আমি কেনেকৈ চিনি পাম? এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স আৰু এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স। এইটো বুজিবলৈ আহা কেইটামান সেন্টেন্স লৈ দেখা। মই কেইটামান সেন্টেন্স লিখিছোঁ। মই ভাত খালোঁ। ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে? ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে মই ইতিমধ্যে ভাত খোৱাটো সমাপ্ত কৰিলোঁ, ভাত খোৱা মোৰ শেষ হৈ গ'ল। এতিয়া পিছৰ প্ৰশ্নটো হ'ল মই ভাত খোৱা শেষ কৰিলোঁ, ইয়াৰ ৰেজাল্টটো কি, ইয়াৰ ফলাফলটো কি? ইয়াৰ ফলাফলটো হ'ল মোৰ এতিয়া পেটটো ভৰিছে। নিশ্চয় গম পাইছা। খালোঁ আৰু শেষত আছে কি? খালোঁ। আৰু যদি এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স হ'লহেঁতেন তেতিয়াহ'লে এই সেন্টেন্সটো হ'লহেঁতেন মই ভাত খাইছোঁ। দ্বিতীয় সেন্টেন্সটো চোৱা, তেওঁ কিতাপখন লিখিল। অৰ্থাৎ কি? তেওঁৰ কিতাপখন লিখা অলৰেডি শেষ হ'ল, তেওঁ আৰু কিতাপখন লিখিব লগা নাই, কিতাপখন লিখা শেষ হৈ গৈছে, সেইকাৰণে লিখিল। যদি এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলহেঁতেন তেতিয়াহ'লে হ'লহেঁতেন তেওঁ কিতাপখন লিখিছে। থাৰ্ড সেন্টেন্সটো চোৱা, তুমি এটা ডাঙৰ ভুল কৰিলা। তাৰমানে তেওঁৰ ভুলটো কৰা শেষ হৈ গ'ল, তাৰ এতিয়া এটা ৰেজাল্ট আছে, যি ৰেজাল্টটো তেওঁ ভুগিব লাগিব। আৰু এই সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলহেঁতেন তেতিয়াহ'লে এই সেন্টেন্সটো হ'লহেঁতেন তুমি এটা ডাঙৰ ভুল কৰিছা। নিশ্চয় তোমালোকে বুজিব পাৰিছা প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সৰ কি পাৰ্থক্য। মই ইতিমধ্যে প্ৰেজেন্ট ইনডিফিনিট টেন্সতো এইটো বিষয়ত আলোচনা কৰি আহিছোঁ, যি ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। এতিয়া কথা হ'ল এই সেন্টেন্সবিলাক আমি কেনেকৈ ট্ৰান্সলেশ্যন কৰিম। আমি ট্ৰান্সলেশ্যন কৰিবলৈ হ'লে কিছুমান নিয়মৰ মাধ্যমতহে কৰিব লাগিব। গতিকে আমি যেতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সবিলাক ট্ৰান্সলেশ্যন কৰিবলৈ যাম তেতিয়া নিশ্চয় আমাৰ এটা নিৰ্দিষ্ট ফৰ্মৰ প্ৰয়োজন হ'ব, আমি যি ফৰ্মত সেন্টেন্সবিলাক লিখিব পাৰিম। গতিকে সেই ফৰ্মটো হ'ল প্ৰথমতে ছাবজেক্ট। আমি ছাবজেক্ট এটা বহুৱাব লাগিব প্ৰথমতে, তাৰপিছত থাকিব হ্যাভ নাইবা হ্যাজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা V3 বুলি যিটো কোৱা হয়, অৰ্থাৎ প্ৰেজেন্ট ফৰ্ম ডু, পাষ্ট ফৰ্ম ডিড, পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান। গতিকে ডু ডিড ডান, এই ডানটো হ'ল V3 আৰু এই V3টো আমি বহুৱাব লাগিব। এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিবলৈ হ'লে আমি ভাৰ্বৰ লিষ্ট জনাটো অত্যন্ত জৰুৰী, যাৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই ভাৰ্বৰ লিষ্টৰ PDF লিংক দি দিছোঁ। যদি তোমালোকৰ প্ৰয়োজন আছে তেতিয়াহ'লে তোমালোকে PDF লিংকত ক্লিক কৰি ভাৰ্ববিলাক চাই ল'ব পাৰা। অসমীয়া মিনিঙৰ সৈতে ভাৰ্ববিলাক মই দি দিছোঁ। তাৰপিছত দেখা ভাৰ্ব 3ৰ পিছত আহিব অবজেক্ট। আমি এটা অবজেক্ট বহুৱাব লাগিব। এই ফৰ্মত আমি সেন্টেন্সটো লিখিম। তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে বা বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে আমি ক'ত হ্যাভ ব্যৱহাৰ কৰিম আৰু ক'ত হ্যাজ ব্যৱহাৰ কৰিম। চোৱা, হ্যাভ আৰু হ্যাজ ক'ত ব্যৱহাৰ কৰিবা তাৰ এটা সংক্ষিপ্ত ৰূপ মই ইয়াত দি দিছোঁ। যেহেতু সেন্টেন্সটো লিখিবলৈ প্ৰথমতে আমাৰ এটা ছাবজেক্ট লাগিবই, ছাবজেক্ট নোহোৱাকৈ আমি সেন্টেন্স লিখিব নোৱাৰিম। গতিকে এই ছাবজেক্টৰ ওপৰত এই হ্যাভ আৰু হ্যাজৰ ব্যৱহাৰ নিৰ্ভৰ কৰিব।
কোনবিলাক সাবজেক্টৰ লগত আমি হ্যাভ ব্যৱহাৰ কৰিম আৰু কোনবিলাক সাবজেক্টৰ লগত আমি হ্যাজ ব্যৱহাৰ কৰিম সোয়া এইফালে যদি সাবজেক্টটো আই হয় তাৰ পিছত যদি উই হয় তাৰ পিছত যদি ইউ হয় তাৰ পিছত যদি দে হয় তাৰ পিছত যদি দিজ হয় THESE এইবোৰ তাৰ পিছত যদি দোজ হয় হৌবোৰ তাৰ পিছত রাম এন্ড সীতা অর্থাৎ রাম এন্ড সীতা এটু প্লুরাল নাম্বার সাবজেক্ট হইছে এটা মানুহৰ নাম বুজোৱা নাই দুটা মানুহৰ নাম বুজাইছে এনেকুৱা যদি সাবজেক্ট প্লুরাল নাম্বার হয় ইয়াত মই লিখি দিছো প্লুরাল নাম্বার যদি হয় তেতিয়া হলে হেই প্লুরাল সাবজেক্টৰ লগত হে কেৱল হ্যাভ বহিব আৰু লগতে আইৰ লগত উইৰ লগত বহিব ইউৰ লগতো বহিব তাৰ পিছত সোয়া লিখিব লগা সেন্টেন্সটোৰ সাবজেক্ট যদি ইট হয় অর্থাৎ সিঙ্গুলার নাম্বার দিস অর্থাৎ সিঙ্গুলার নাম্বার দ্যাট সিঙ্গুলার নাম্বার হৌ টু হি সিঙ্গুলার নাম্বার শি সিঙ্গুলার নাম্বার রাম সিঙ্গুলার নাম্বার সীতা সিঙ্গুলার নাম্বার যদি হয় আৰু ইয়াত লিখি দিছো মই সিঙ্গুলার নাম্বার সাবজেক্টটো যদি যি কোনো সিঙ্গুলার নাম্বার হয় যি কোনো মানুহৰ নাম যি কোনো প্ৰাণীৰ নাম যি কোনো ঘটনা এনেকুৱা যদি সিঙ্গুলার নাম্বার হয় এটা যদি হয় তেতিয়া হলে সেই সাবজেক্টৰ লগত হ্যাজ বহিব নিশ্চয় তোমালোকে বহিত লিখি লবা বুলি মই আশা ৰাখিছো চোৱা আকৌ আমি আহিছো সেন্টেন্সটো লৈ ঘূৰি আমি সেন্টেন্সটো এতিয়া কেনেকৈ লিখিম চোৱা এই সেন্টেন্সটোত মই হল সাবজেক্ট আৰু খালু হল ভার্ব তাৰ পিছত ভাত হল অবজেক্ট আমি ইতিমধ্যে এইটো ভালকে গম পাওঁ গতিকে খালু অসমীয়া ওয়ার্ডটোৰ নিৰ্দিষ্ট ইংৰাজী ওয়ার্ড নাই এইটো আমি খালু কেনেকৈ পাম খোৱা যেটো ইট ইয়াৰ আগত হ্যাভ বা হ্যাজ বহুৱালেহে হেতুৰ মিনিং হ'ব খালু আমি যি ফর্মটো পাইছো সাবজেক্ট হ্যাভ অথবা হ্যাজ V3 আৰু অবজেক্ট এই ফর্মত যদি আমি সেন্টেন্সটো লিখিবলৈ যাওঁ তেতিয়া হলে প্ৰথমতে আমি সাবজেক্ট বহুৱাব লাগিব এই সেন্টেন্সটো সাবজেক্ট আই আমি লিখিলো তাৰ পিছত আইৰ লগত কি হ'ব আইৰ লগত হ'ব কি হ্যাভ আমি ইয়াত আনি হ্যাভ বহুৱাই দিলো আই হ্যাভ তাৰ পিছত আমি খালু কৰিব লাগিব হ্যাভ ইটেন বহুৱালেহে ইয়াৰ অৰ্থ খালু হ'ব আই হ্যাভ ইটেন কি খালু এইটো হল অবজেক্ট আমি বহুৱাই দিলো এনেদৰে যদি অসমীয়া সেন্টেন্স বিলাকৰ সাবজেক্ট ভার্ব অবজেক্ট আমি চিনি পাওঁ তেতিয়া হলে এই ফর্মতে আমি যদি বহুৱাই দিও আমাৰ নিশ্চয় ট্রান্সলেশন বিলাক শুদ্ধ হ'ব সেকেন্ড সেন্টেন্সটো চোৱা তেওঁ কিতাপখন লিখিল এই সেন্টেন্সটো তেওঁ হল সাবজেক্ট লিখিল হল ভার্ব কিতাপখন হল অবজেক্ট গতিকে এই ফর্মতে যদি আমি বহুৱাই দিও তেতিয়া হলে তেওঁ হল এই সেন্টেন্সটোৰ সাবজেক্ট তেওঁৰ লগত কি বহিব হি আছে তাল তেতিয়া হলে হি লগত হ্যাজ বহিব তেতিয়া হলে হি হ্যাজ লিখিল শব্দটোৰ যেহেতু ইংৰাজী ওয়ার্ড নাই গতিকে আমি হ্যাজ তাৰ পিছত রাইটৰ V3 বহুৱাব লাগিব গতিকে হি হ্যাজ রিটেন যেহেতু আমি V3 বহুৱাব লাগিব রাইটৰ V3 নি রিটেন হি হ্যাজ রিটেন দা কিতাপখন যেহেতু নিৰ্দিষ্ট কৰি দিছে সেই কাৰণে দা বুক হি হ্যাজ রিটেন দা বুক তাৰ পিছত থাৰ্ড নাম্বাৰ সেন্টেন্সটো চোৱা তুমি এটা ডাঙৰ ভুল কৰিলা এই সেন্টেন্সটো তুমি হল সাবজেক্ট কৰিলা হল ভার্ব এটা ডাঙৰ ভুল হল অবজেক্ট এই সেন্টেন্সটো যদি আমি ইংৰাজীলৈ ট্রান্সলেশন কৰিবলৈ যাওঁ তেতিয়া হলে আমি কি লিখিম প্ৰথমতে সাবজেক্ট দ্যাট ইজ ইউ ইউৰ লগত কি হয় আমি দেখিছো ইউৰ লগত হ্যাভ হ'ব গতিকে আমি হ্যাভ বহুৱাই দিলো ইউ হ্যাভ কৰিলা কৰাৰ ইংৰাজী কি কৰাৰ ইংৰাজী যদিও ডু হয় আমি ইয়াত কিন্তু ডু ব্যৱহাৰ কৰিব নোৱাৰিম আমি ইয়াতে মেক ভাৰ্বৰ V3 মেড ব্যৱহাৰ কৰিব লাগিব ইউ হ্যাভ মেড তুমি কৰিলা এ গ্ৰেট মিস্টেক ভুল তুমি এটা ডাঙৰ ভুল কৰিলা আশা কৰো তোমালোকে বুজিব পাৰিছা কেনেকৈ অসমীয়া সেন্টেন্স বিলাক ইংৰাজীলৈ আমি লিখিব লাগে এতিয়া আহা আমি কেনেকৈ চিনি পাম প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স কোনবোৰ হয় আৰু আমি কেনেদৰে সেইবিলাক চিনাক্ত কৰি টেন্স কাৰেকশন কৰিম সোয়া ইয়াৰ কাৰণে মই তোমালোকক কেইটামান নিৰ্দিষ্ট ওয়ার্ড দি দিছো যদি এইবিলাক ওয়ার্ড কোনো সেন্টেন্সত থাকে তেতিয়া হলে তোমালোকে নিশ্চিত ৰূপে ধৰি লবা এইটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স আৰু এই ফর্মুলা মতে তোমালোকে সেই টেন্সটো কারেকশন কৰিবা আহাচোন ওয়ার্ডবোৰ কি কি চাও প্ৰথমতে তোমালোকে দেখিবা কোনো সেন্টেন্সত যদি অলরেডি ওয়ার্ডটো থাকে তেতিয়া হলে তোমালোকে ধৰি লবা হেতু প্রেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স যেটোৰ অৰ্থ হল ইতিমধ্যে তাৰ পিছত জাস্ট নাও যদি থাকে জাস্ট নাও মানে এইমাত্ৰ
এইমাত্ৰ শব্দটো যদি থাকে তেতিয়াহ'লে তোমালোকে বুজিব লাগিব এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স তাৰপিছত নট ইয়েট তাৰপিছত দো ইয়েটো থাকিব পাৰে নট ইয়েট দো ইয়েট যদি থাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স বুলি ধৰিব লাগিব তাৰপিছত দিস ইয়াৰ এই বছৰ তাৰপিছত মই দিস দি পেলাই ডট দিছো অৰ্থাৎ দিস ইয়াৰ দিস মান্থ দিস ডেজ দিস উইক এনেকুৱা যদি সময়সূচক শব্দ থাকে দিজৰ পিছত তেতিয়াহ'লে তোমালোকে হেতু ধৰিব লাগিব যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স তাৰপিছত চোৱা নেভাৰ যদি থাকে তেতিয়াহ'লে তুমি বুজিব লাগিব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স ইভাৰ যদি থাকে তাৰপিছত সো ফাৰ যদি থাকে আনটিল নাও এতিয়া আনটিল এই নাওৰ ঠাইত নাও মানে এতিয়া নাওৰ ঠাইত যিকোনো ওয়ার্ড কিন্তু বেলেগ ওয়ার্ড থাকিব পাৰে আনটিল দিস মান্থ আনটিল দিস ইয়াৰ আনটিল দিস আৱাৰ আনটিল 5 PM এনেকুৱা এই নাওৰ ঠাইত বেলেগ সময় বুজোৱা শব্দ থাকিব পাৰে তেতিয়া তোমালোকে বুজিব লাগিব যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স তাৰপিছত চোৱা আপ টু নাও আপ টু দিস মান্থ এটো একে নিচিনা শব্দ তাৰপিছত যদি কোনো সেন্টেন্সত থাকে ফৰ নাইবা সিন্স কিন্তু আমি জানো যে ফৰ নাইবা সিন্স প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসতহে ব্যবহার হয় কিন্তু ফর সিন্স আমি কেনেকৈ প্রেজেন্ট পারফেক্ট টেন্সত ব্যবহার কৰিম আমি অলপ পিছতে এই ভিডিওতেই আলোচনা কৰিম গতিকে এইবিলাক ওয়ার্ড যদি কোনো সেন্টেন্সত থাকে তোমালোকে সেই সেন্টেন্সবিলাক চিনাক্ত কৰিবা প্রেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স বুলি এতিয়া আহাচোন আমি কারেকশন কেনেকৈ কৰিম চাও অলপ প্ৰথম সেন্টেন্সটো হ'ল হি রাইট ব্ৰেকেটত দিয়া আছে এ লট অফ শর্ট স্টোরিজ তেওঁ বহুত সংখ্যক চুটি গল্প লিখিছে বা লিখিল এই সেন্টেন্সটো আমি প্রেজেন্ট পারফেক্ট টেন্সত ইউজ কৰিব লাগিব কিন্তু কথা হল আমি কেনেকৈ চিনি পালো এটো প্রেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স সোয়া তেওঁ যেহেতু লিখিছে শর্ট স্টোরি গতিকে শর্ট স্টোরি বিলাক এতিয়া আছে জমা আছে তেওঁ দেখুৱাব পাৰিব গতিকে লিখাৰ রেজাল্টটো হল শর্ট স্টোরি বিলাক থকাটো যাৰ কাৰণে এই সেন্টেন্সটোৰ যেহেতু রেজাল্ট আছে সেই কাৰণে এই সেন্টেন্সটো আমি প্রেজেন্ট পারফেক্ট টেন্সত কারেকশন কৰিব লাগিব ডিয়ার লার্নার্স সকলো সেন্টেন্স কিন্তু ভিডিওত আলোচনা কৰা সম্ভৱ নহয় জাস্ট মই তোমালোকক দুই এটা উদাহৰণ হে দেখুৱাই দিছো আৰু বাকি বিলাক তোমালোকে ধাৰণা কৰি ল'ব লাগিব বুজি ল'ব লাগিব যে এনেকুৱা সেন্টেন্স বিলাক প্রেজেন্ট পারফেক্ট টেন্সৰ হয় এই সেন্টেন্সটো যদি আমি কারেকশন কৰো তেতিয়া হলে হ'ব হি has হিৰ লগত has হয় he has write or v3 written he has written a lot of short stories দ্বিতীয় সেন্টেন্সটো চোৱা he read the book read শব্দটো ব্ৰেকেটত দিয়া আছে read শব্দটো ব্ৰেকেটত দিয়াৰ লগে লগে আমাৰ এনেকৈ এটা ধাৰণা আহিল মন লৈ যে তেওঁ কিতাপখন পঢ়িছে যেতিয়াই আমি কম তেতিয়াই তাৰ রেজাল্টটো আহিল তেওঁ কিতাপখনৰ বিষয়ে এতিয়া জানে তেওঁ কিতাপখনৰ বিষয়ে ক'ব পাৰিব কি লিখা আছে গতিকে যেহেতু এই সেন্টেন্সটোৰ রেজাল্ট আছে যাৰ কাৰণে আমি এটো প্রেজেন্ট পারফেক্ট টেন্সতো লিখিব পাৰো যেনেকুৱা এটো কারেকশন কৰিলে হ'ব হি হ্যাজ read or v3 readই হয় he has read the book তাৰপিছত আহা থার্ড নাম্বার সেন্টেন্স লৈ he finished the work just now তোমালোকে ইতিমধ্যে জানাই যে just now থাকিলে সেই সেন্টেন্স বিলাক প্রেজেন্ট পারফেক্ট টেন্সত কারেকশন কৰিব লাগে গতিকে এটো কারেকশন কৰিলে হ'ব he had finished the work just now he has finished the work just now তেওঁ এই মাত্ৰ কামটো সমাপ্ত কৰিল যেহেতু just now আছে আমি এই কাৰণে প্রেজেন্ট পারফেক্ট টেন্সত লিখিলো তাৰ পিছৰ সেন্টেন্সটো চোৱা they already catch the thief হিয়তে ইতিমধ্যে চোৰটো ধৰিল যেহেতু সেন্টেন্সটো অলৰেডি শব্দটো আছে যাৰ কাৰণে আমি এটো কি কৰিম প্রেজেন্ট পারফেক্ট টেন্সত লিখিম গতিকে এটো কারেকশন কৰিলে হ'ব they have
দের লগত কি হয় হ্যাভ হয় দে হ্যাভ অলরেডি ক্যাচর V3 caught 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 the thief they have already caught the thief তার পিছৰ সেন্টেন্সটো চোৱা they never see the তাজমহল সিহঁতে তাজমহল কেতিয়াও দেখা নাই সিধা সিধি কথা সেন্টেন্সটোত নেভাৰ আছে যাৰ কাৰণে আমি এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মত লিখিম গতিকে এটো কারেকশন কৰিলে হ'ব they have never seen the Taj Mahal দ্বিতীয় সেন্টেন্সটো চোৱা হ্যাভ ইউ ইভার বি টু দিল্লী দেখা তোমালোকে ইভার শব্দটো যেহেতু সেন্টেন্সটোত আছে আমি প্রেজেন্ট পারফেক্ট টেন্সত এটো কারেকশন কৰিম কিন্তু বি ভার্ব দিয়া আছে বি শব্দটো দিয়া আছে আমি এটো কেনেকৈ লিখিম এটো কথা স্পষ্ট তোমালোকে জানাই বি ওয়াজ বিন হয় গতিকে এটো আমি বিন বনাই দিলেই সেন্টেন্সটো কারেক্ট হৈ যাব গতিকে হ্যাভ ইউ ইভার বিন টু দিল্লী তুমি কেতিয়াবা দিল্লীলৈ গৈছানে তাৰ পিছৰ সেন্টেন্সটো চোৱা মাই ফাদাৰ নট কাম ইয়েট সেন্টেন্সটোত ইয়েট আছে গতিকে আমি এটো প্রেজেন্ট পারফেক্ট টেন্সত লিখিম গতিকে কারেকশন কৰিলে হ'ব মাই ফাদার যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে হ্যাভ হ্যাজৰ পৰা কি বহিব হ্যাজ মাই ফাদার হ্যাজ আৰু অক্সিলাৰীৰ পিছতে নট টু বহুৱাব লাগিব মাই ফাদার হ্যাজ নট কাম কামৰ V3 কামেই হয় হ্যাজ নট কাম ইয়েট তার পিছৰ সেন্টেন্সটো চোৱা দ্য আৰ্থকুইক ড্যামেজ ব্ৰেকেটত দিয়া আছে এ লট অফ প্ৰপাৰ্টি দিস ইয়াৰ এই সেন্টেন্সটো দিস ইয়াৰ কথাটো আছে বা দিস মান থাকক দিস উইক থাকক দিস ডে থাকক যেনেকুৱাই নাথাকক কিয় যদি এনেকুৱা থাকে আমি প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব যদি কোনো কাম শেষ হৈ গৈছে আৰু শেষ হোৱা কামটোৰ সময়টো এতিয়ালৈকে চলি আছে তেতিয়া আমি সেই সেন্টেন্সবিলাক প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগে যেনেকুৱা এই সেন্টেন্সটো এটো কারেকশন কৰিলে হ'ব দা earthquake has damaged a lot of property this year এনেকুৱা আৰু সেন্টেন্স হ'ব পাৰে মাই ব্রাদার হ্যাজ পাসড SSLC এক্সামিনেশন দিস ইয়ার সেন্টেন্স বিলাক তোমালোকে স্ক্রিনশট মাৰি ল'ব পাৰা নাইবা বহিত লিখি ল'ব পাৰা কোনোটো যদি বুজিবলৈ অসুবিধা আছে তেতিয়াহ'লে কমেন্ট বক্সত মোক জনাবা মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম তাৰ পিছৰ সেন্টেন্সটো চোৱা বিনা বি আছে ব্ৰেকেটত বিউটিফুল সিন্স চাইল্ডহুড অৰ্থাৎ বিনা সৰুৰে পৰা ধুনীয়া বি টু ব্ৰেকেটত দিয়া আছে আৰু আন সেন্টেন্স বিলাকত আমি দেখিছো যেনেকুৱা থাৰ্ড নাম্বাৰ সেন্টেন্সটো চোৱা হি ওয়ার্ক ইন দা ফিল্ড আপ টু 5 PM অর্থাৎ সাবজেক্টৰ পিছত ব্ৰেকেটত ভার্বটো দিয়া আছে ইয়াত বি শব্দটো ভার্ব হয় কিন্তু এই ভার্ব শব্দৰ পিছত এই বিউটিফুল শব্দটো আছে যেটো সৰুৰে পৰা ধুনীয়া এনেকুৱা অতীতত কাম আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজালে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব লাগে কিন্তু এই সেন্টেন্সটোত আমি যেহেতু ইয়াৰ মেইন ভার্বটো নাই নিশ্চয় বিউটিফুল শব্দটো অ্যাডজেক্টিভ শব্দ আৰু চতুৰ্থ নাম্বাৰ সেন্টেন্সটোত চোৱা হি বি এ টিচাৰ এই এ টিচাৰ এই শব্দটো হল নাউন শব্দ যদি এই বিৰ পিছত এনেকুৱা অ্যাডজেক্টিভ নাইবা এনেকুৱা নাউন শব্দ দিয়া থাকে তেতিয়াহ'লে সেই কামবিলাক অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বুজাই যদিও আমি সেইবিলাক প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগে আৰু ইয়াক কন্টিনিউটিভ ফর্ম অফ প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস বুলি কোৱা হয় এই কারণেই কোৱা হয় যে এই সেন্টেন্স বিলাকে চলি থকা কামটোকেই বুজায় যি কামটো অতীতৰ পৰা চলি থাকে গতিকে এই সেন্টেন্সটো আমি কারেকশন কৰিলে হ'ব বিনা has been beautiful
since childhood. দ্বিতীয় সেন্টেন্সটো চোৱা, I not know him for 5 years. মই তেওঁক 5 বছৰ ধৰি নাজানো। এই সেন্টেন্সটো not no নেগেটিভ সেন্টেন্স। যদি এনেকুৱা নেগেটিভ সেন্টেন্স হয় তেতিয়াহ'লে আমি সেইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইউজ কৰিব লাগে। সেইমতে এইটো কৰিলে হ'ব I লগত have হয় I have not known him for 5 years. I have not known him for 5 years. তার পিছৰ সেন্টেন্সটো চোৱা, he work in the field up to 5 p.m. মই ইতিমধ্যেই কৈছিলোঁ যে up to now, up to 5 p.m., up to এটা নিৰ্দিষ্ট সময় দিয়া আছে, তেনেকুৱা সেন্টেন্সবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইউজ কৰিব লাগে। যেনেকুৱা এইটো কাৰেক্ট কৰিলে হ'ব, he has worked in the field up to 5 p.m. 5 বজালৈকে পথাৰত কাম কৰিল। লাষ্ট সেন্টেন্সটো প্ৰথম সেন্টেন্সটোৰ দৰেই, গতিকে এইটো কাৰেক্ট কৰিলে হ'ব, she has been a teacher since 2005. She has been a teacher since 2005. বহুত সময়ত বহুত ষ্টুডেণ্টক দেখা যায় she was a teacher since 2005 বুলি লিখি থৈ দিয়ে আৰু ভাবি লয় যে এইটো শুদ্ধ হৈছে, কিন্তু এইটো আচলতে তেতিয়া শুদ্ধ নহ'ব। শুদ্ধ হ'ব she has been a teacher since 2005. ডিয়াৰ লাৰ্নাৰ্ছ এণ্ড ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে। আৰু লগতে যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী এনেকুৱা ভিডিঅ'বিলাক তোমাৰ ওচৰত এৰি দিয়াৰ লগে লগে নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।